আমাৰ যেটো মই তোমালোকৰ মানে বৈষ্ণৱ শিষ্টাচাৰৰ ওপৰত মই মাজে মাজে তাৰ পৰাও ক্লাছ দিছো মানে ইভেন ফ্ৰম ইউৰোপ অলসো আই এম গিভিং ক্লাसेस তো আজি এটা মই মানে কৈছো এটো হিউমিলিটিৰ ওপৰত বিনম্ৰতাৰ ওপৰত কম সো এটো কি মানে অসমীয়াত কম নে কিহত কম সবাই অসমীয়া বুজি পায় এভৰিবডি ইউ আন্ডারস্ট্যান্ড আসামিস समझते ঠিক আছে বঢ়িয়া তো এটো এটা মানে হিউমিলিটিৰ ওপৰত কম আজি কিহৰ ওপৰত হিউমিলিটি মানে কি বিনম্ৰতা তো আমি যেতিয়া বৈষ্ণৱ সদাচাৰ পঢ়িছো তেতিয়া আমি দেখিছো যে বৈষ্ণৱৰ কিছুমান গুণ থাকিব লাগে সহ্য থাকিব লাগে ধৈৰ্য থাকিব লাগে বিনম্ৰ হ'ব লাগে শৌচ হ'ব লাগে ক্লিন হ'ব লাগে not clean by body but clean by heart clean to body to hoboi lagibo etu to aru of course if you are very dirty nobody will sit with you but if you are dirty in heart Krishna will not sit with you that is important if you are dirty physically jodi ga beya thake ebur usor man na jay no aru jodi yat dirt thake kun na jay jagat beya gol Krishna will not sit with you and if Krishna is not with you our whole life our whole venture our sub activities will be a big zero if the hero is not there we are zero no and who is the hero Rukmini Krishna so he karone ami ki hobo lagibo eto priyai bahut kiba kibi class lole moi aha class test lom sobore ar sob moi sam tumalok kiman binomro hola tumalok binomro dekhile moi binomro hobo parim no moi ekdom beya manu I'm bad man so মই ভাবিছো যে সববোৰ বিনম্ৰ হৈ গৈছে মই গৈ মৰে হুইৰা এই বাচ্চা বিলাককো আজি বহাই থৈ দিছো বিনম্ৰ হ'বলৈ শিকিব ইহঁতি আয়াতক মই তাৰ পৰা ইউৰোপৰ পৰা বহুত ষ্টৰী কৈছো আজি আৰু এটা ষ্টৰী কৰি দিম so this story is a real story এটা হসা কাহিনী এটা কম true story how many of you have heard about Ramanujacharya but naam hunisene konobai how many please raise your hand how many of you heard about Ramanujacharya acha amar je Vaishnav asu ami enuka Vaishnav keita সম্প্রদায় মই যা খুদিম হি কব কেটা সম্প্রদায় how many Vaishnav সম্প্রদায় are there চাৰিটা ঠিক আছে four সম্প্রদায় are what are they Rudra সম্প্রদায় Sri সম্প্রদায় Kumar সম্প্রদায় গড়ীয় সম্প্রদায় এই চাৰিটা সম্প্রদায় মানে কি সম্প্রদায় মানে এটো লাইন এটা আৰু একদম সবৰ মুৰত কোন আছে কৃষ্ণ বহি আছে আৰু কৃষ্ণ মানে বেলেগ বেলেগ বিষ্ণু বহি আছে আৰু বিষ্ণুক যি উপাসনা কৰে বিষ্ণুক যি পূজা কৰে one who worship Vishnu is a Vaishnav কৃষ্ণক যি উপাসনা কৰে বৈষ্ণৱ আমাৰটো বৈষ্ণৱ নাই ইয়াতো কোনো কাৰণ কৃষ্ণক উপাসনা কৰা ইমান সহজ নহয় রাধারানী যদি কৃপা নকৰে কৃষ্ণক কোনো পূজা কৰিব নোৱাৰে এখানে আমি বেছিভাগেই বিষ্ণুকে পূজা কৰিব যাওঁ বা রাধা কৃষ্ণৰ যুগল মূৰ্তিক পূজা কৰোঁ মানে কৃষ্ণ রাধাৰ মাজেদি গৈ কৃষ্ণক পূজা কৰোঁ দ্যাটস গুড ইন্টেলিজেন্ট তো যাই হোক এই ৰামানুজাচাৰ্য আছিল শ্ৰী সম্প্ৰদায়ৰ এজন মুখ্য আচাৰ্য ইজ ওয়ান অফ দা ভেৰি এমিনেন্ট আচাৰ্য মোস্ট ইম্পৰ্টেন্ট এণ্ড এমিনেন্ট আচাৰ্য ইন শ্ৰী সম্প্ৰদায় শ্ৰী সম্প্ৰদায়ৰ মূৰত কোন বহি আছে লক্ষ্মী দেৱী ৰুদ্ৰ সম্প্ৰদায়ৰ মূৰত কোন বহি আছে শিৱা কুমাৰ সম্প্ৰদায়ৰ মাথাত কোন বহি আছে মূৰত কোন বহিছে চতুৰ কুমাৰ নিম্বাকাচাৰ্য আৰু চতুৰ কুমাৰ সম্প্ৰদায়ৰ আৰু আমাৰ কোন বহি আছে ব্ৰহ্মা আৰু এই সব চাৰিজনে মিলি পেলাই কাক পূজা কৰি আছে কৃষ্ণ ব্ৰহ্মা আমাৰ যেটো নিজৰ সম্প্ৰদায় ব্ৰহ্ম মাধৱ গৌড়ীয় সম্প্ৰদায় যাই হোক এই ৰামানুজাচাৰ্যৰ আজিৰ পৰা প্ৰায় 1000 বছৰ আগত প্ৰবেবলি 1017 তেওঁৰ জন্ম হৈছিল 120 বছৰ মান জীয়াই আছিল 1137 তেওঁ দেহা ৰাখিছিল কোন ৰামানুজাচাৰ্য আৰু তেওঁৰ যিজন সাকসেছৰ বা তেওঁৰ পাছত কোন হৈছিল তেওঁৰ নাম আছিল পৰাশৰ কি নাম
পৰাশৰ এই পৰাশৰ মানে আমাৰ যেনেকৈ পৰম্পৰা থাকে ন এজনৰ পাছত এজন হয় ওৱান আফটাৰ দি আদাৰ তেনেকৈ ৰামানুজাচাৰ্যৰ পাছত আহিছিল পৰাশৰ যে পৰাশৰৰ যেতিয়া বয়স ইহঁতৰ নিচিনা 5 years old লাইক দেম ডেটছ ৱাই ইহঁতক বহাই থৈছোঁ মই বৰ বেছি হৈছে বয়স ন হাউ অল্ড আৰ ইউ কিমান বয়স 11 1 তোমাৰ ভেৰি ফাইন 9 ভেৰি ফাইন 12 11 12 13 10 11 12 13 লাকি 13 so anyway মানে ইহঁতৰ তাৰ মানে 9ৰ প্ৰায় আধা সৰু বাচ্চা এটা কিমান বয়স 5 বছৰ বয়স আৰু তেওঁ এটা সাউথ ইণ্ডিয়াত খুব ডাঙৰ এটা আমাৰ ইণ্ডিয়াৰ ওৱান অফ দ্য লাৰ্জেষ্ট টেম্পল আছে নামটো হৈছে কি শ্ৰী ৰংগম কি নাম দ্য লাৰ্জেষ্ট টেম্পল ইন ইণ্ডিয়া ইভেন টুডে তেতিয়াৰ দিনো আছিলে এইটো বহুত ডাঙৰ আছিলে এতিয়াও আছে এদিন কি হ'ল ওৱান ডে এজন দিগ্বিজয় পণ্ডিত মানে শ্ৰীৰংগমলৈ আহিলে দিগ্বিজয় পণ্ডিত মানে কি দিগ মানে হ'ল ডিৰেকশ্যন বিজয় মানে যি জিকি গৈছে মানে য'তেই যায় চবফালে জিকি যায় এফালে গ'লে এফালে জিকিলে এফালে দিগ মানে হ'ল ডিৰেকশ্যন ইন এনি ডিৰেকশ্যন হুৱেৰেভাৰ হি মুভছ হি ইজ অলৱেজ ভিক্টৰিয়াছ তাৰকাৰণে তেওঁৰ নামটো কি দিগ্বিজয় চববোৰ বিজয় কৰি দিছে আৰু এইবোৰ মুষ্টি খেলা চেলা নহয় কিহত শাস্ত্ৰত গ্ৰামাৰ সংস্কৃত ফিলচফি লিটাৰেচাৰ লজিক এইবিলাকত কি একদম পাক্কা য'তেই যায় তাতে বিজয় হয় কিহৰ বিজয় হয় তেওঁৰ কথাবিলাক চবেই শুনে আৰু তেওঁ কোনো প্ৰশ্নৰ এনেকুৱা নাই যিটো তেওঁ উত্তৰ দিব নোৱাৰে তেনেকুৱা এজন দিগ্বিজয় পণ্ডিত ইণ্ডিয়াত আহিছে আৰু গোটেই মানে ইণ্ডিয়াত তেওঁ মানে চবকে মানে ইনভাইট কৰে যে কাৰোবাৰ কিবা প্ৰশ্ন আছে নেকি মোৰ ওচৰত আহা আৰু তেওঁৰ ওচৰত চব এনচাৰ আছে চব জানে আৰু গতিকে যেতিয়া এইটো মানে আজিৰ প্ৰায় 1000 বছৰ আগততো সেই সময়ত ক্ৰিকেট খেল নাছিল তাৰমানে চকাৰ্ছ নাছিলে ডিবেটটোৱে খেল ডিবেট ইজ দ্য স্পৰ্টছ কোনোবাই যদি ভাল ইম্পৰ্টেণ্ট ফেমাছ হ'ব বিচাৰিছে কি কৰিব লাগিব ভাল শাস্ত্ৰ জানিব লাগিব শাস্ত্ৰ জানিলে কি তাৰ ভেলু আছে ক্ৰিকেটৰ কোনো ভেলু নাছিল তেতিয়া চকাৰ্ছ চিনি নাপায় কোনো খেল নাই এক্সেপ্ট ডিবেট কোনোবা যদি ফেমাছ হ'ব বিচাৰিছে তেতিয়াহ'লে সি জানিব লাগিব ডিবেট কৰিব লাগিব ডিবেট কিহৰ ওপৰত শাস্ত্ৰৰ ওপৰত শাস্ত্ৰৰ চব মুখস্থ থাকিব লাগিব বুজাব পাৰিব লাগিব কাৰোবাৰ কিবা প্ৰশ্ন থাকিলে উত্তৰ দিব পাৰিব লাগিব তেতিয়াহ'লে তেওঁ কি বুলি কৈছিলে ইজ ভেৰি ফেমাছ আৰু সেইটো বিকজ আজিকালিৰ দিনত এইটো নাই আৰু এতিয়াতো শাস্ত্ৰ জনা মানুহেই নাই শাস্ত্ৰ খুব কম মানুহ জানে তাৰমানে কনচিয়াছনেছটো চেঞ্জ হৈ গ'লতো তেতিয়া মানুহবিলাক most of them are কৃষ্ণ কনচিয়াছ এতিয়া most of us are material conscious ঘৰ লাগে বাৰী লাগে গাড়ী লাগে এইকাৰণে সেইবিলাক কি কনচিয়াছ material conscious and those are the days যেতিয়া কি আছিল কৃষ্ণ কনচিয়াছ আছিল soul conscious আছিল এইকাৰণে মানুহবিলাকৰ কি আছিলে বহুত উচ্চ স্তৰত সিহঁতি মানে কাম কৰিব পাৰিছিলে যে the scenario is totally different আজিৰ দিনৰ লগত এইটো নাই আৰু যদি কোনোবা এনেকৈ মানে তৰ্কবিলাকত জিকে তেওঁক খুব ডাঙৰ মানুহ বুলি চবেই কি কৰিছিলে সন্মান দিছিলে স্বীকৃতি দিছিলে তেওঁ আৰু তেওঁ বহুত টকা পইচা হৈছিলে এইবিলাক মানুহৰ দে আৰ্ন ৱেল্থ তেওঁলোকৰ সম্পত্তি হয় ফেম যশস্যা হয় তেওঁলোকক ৰেকগনিশ্যন দিয়ে আৰু কমন পিপলৰটো কথা বাদেই ৰজাবিলাকেও তেওঁলোকক মানি লৈছিলে বা পণ্ডিত বুলি কয় আৰু আনি পেলাই কি কৰে ৰজাৰ যি মিটিং হল থাকে তাত এটা আসন দি বহিব দিয়ে পণ্ডিত এনেকুৱা আছিলে গতিকে তেনেকুৱা জন মানে পণ্ডিত আহিছে আৰু হেনেকুৱা পণ্ডিত যেতিয়া যায় নহয় আজিকালি মিনিষ্টাৰ যেনেকৈ যায় তাতকৈও ষ্টাইল আছিলে কিহত যায় পেলকুইন মানে
দোলা পালকিত যায় মস্ত মস্ত মুস্তান 4টা মানুহ ধৰিব 4টা 1 2 3 4 আৰু মাজত একদম ধুনীয়াকৈ বহি যাব আৰু এইটো ডেকোৰেশ্যন কৰা থাকে খুব ধুনীয়াকৈ একদম ফুল ডেকোৰেটেড এটা পালকিত বহি কোন যায় পণ্ডিত যায় পণ্ডিতটো কি পণ্ডিত দিগ্বিজয় পণ্ডিত আৰু তাৰ আগত বেণ্ড পাৰ্টি যায় মাৰ্চ যায় বেণ্ড পাৰ্টি যে আমাৰ বিয়াবিলাকত পাৰ্টি বাজে নহয় আগফালে এইবিলাক বজাই যায় এই একদম বিৰাট ৰয়েল ষ্টাইলত যায় আৰু ঠিক আছে 4টা মানুহ তাক উঠাই নিব এনেকৈ কান্ধত আৰু আগত কি যাব বেণ্ড পাৰ্টি মাৰ্চ পাৰ্চ আৰু কি হৈছে তাক খুব ধুনীয়াকৈ ছাইডত কিছুমান তাৰ ভক্ত যাব আৰু ভক্তবিলাকে কি কৰে তাৰ গুণানুকীৰ্তন কৰে মানে হু ইজ হি তেওঁ কোন তেওঁ কিমান জানে এনেকৈ এইবিলাক কথা মানে কি কয় সংস্কৃতত শ্লোকত গাই থাকে ইণ্টাৰেষ্টিং আজিকালিৰ নিচিনা নহয় কিহত গায় সংস্কৃতত গায় গ্লৰিফিকেশ্যন আমি যেনেকৈ প্ৰভুপাদৰ গ্লৰিফিকেশ্যন কেনেকৈ কৰোঁ নমো ওম বিষ্ণু পদায় কৃষ্ণ পৃষ্ঠায় ভূতলে শ্ৰীমতে ভক্তি বেদান্ত স্বামীন ইতি নামিনে নমস্তে সাৰস্বতে দেৱে গৌৰৱাণী প্ৰচাৰিণী নিৰ্বিশেষ শূন্যবাদী পাশ্চাত্য দেশ তাৰিণে হয় নহয় আমাৰ যদি প্ৰভুপাদ যায় আমি এনেকৈ নেগাম জানো তেনেকৈ গুৰু মহাৰাজ গালে গুৰু মহাৰাজৰ গাব আমাৰ নমো বিষ্ণু পদায় কৃষ্ণ পৃষ্ঠায় ভূতলে শ্ৰীমতে গাব এইটো গ্লৰিফিকেশ্যন কৰিব এনেকৈ বিভিন্ন ধৰণৰ গ্লৰিফিকেশ্যন কৰি গৈ থাকে আৰু মানুহটো ধুনীয়াকৈ যায় আৰু এটা এনাউন্সমেণ্ট দিয়ে আগত এটা ডাঙৰ মানুহ যায় সি মুস্তান টাইপ আৰু এটা মাইকটো নাই আগৰ দিনত এনে পেপাৰ এটা ডাঙৰকৈ বনাই লয় চিঞৰি কয় যে কোনোবাৰ কিবা প্ৰশ্ন আছে যদি আহা আমাৰ পণ্ডিতে তাৰ কি দিব উত্তৰ দিব চেলেঞ্জ কৰে এনেকৈ আৰু কয় যে there is no question that Pandit cannot answer পণ্ডিত মানে একদম পুৰা আৰু গতিকে এনেকুৱা পণ্ডিতবিলাক যেতিয়া আহে তেতিয়া টাউনৰ গোটেই যে সৰু সৰু পণ্ডিতবোৰ থাকে না এইবিলাক চব নাইকিয়া হৈ যায় য'ত ত'ত পলায় কিয় পলায় কাৰণ প্ৰশ্ন কৰিব নহয় আৰু প্ৰশ্ন কৰিলে কি হ'ব সি নোৱাৰিলে কি হ'ব পাব্লিকৰ আগত হিউমিলেটেড হ'ব এইটো অঞ্চলত ধৰা মই ডাঙৰ পণ্ডিত কৈ আছোঁ মই এনে ক্লাছ লৈ আছোঁ ইয়াত যদি গুৰু মহাৰাজ আহে মই পলাই যাম নহয় তো গুৰু মহাৰাজ নালাগে তোমালোক আহিলেও পলাম মোৰ একো নাজানো তো এই যে পণ্ডিতবিলাক থাকে নহয় বহুত উস্তাদি কৰি থাকে তেওঁ যেতিয়া আহে এনেকৈ মানে আহে পণ্ডিতবিলাক চব পলায় তোমাৰ প্ৰশ্ন আছে নেকি কোৱা বা তেওঁ প্ৰশ্ন কৰে সি উত্তৰ দিব নোৱাৰিলে কি হ'ব আৰু তাক কোনো পণ্ডিত বুলি নামানে গাঁৱত মানে টাউনত চিটিত তাক কোনো হিজ পণ্ডিতিজিম উইল বি ফানিছ সেইকাৰণে বিৰাট ভয় কৰে এনেকুৱা মানুহ যায় যেতিয়া তাক বিৰাট ভয় কৰে তেনেকৈ আহিছে কোন আহিছে পণ্ডিত আহিছে কি পণ্ডিত দিগ্বিজয় পণ্ডিত আহিছে ক'ত আহিছে শ্ৰীৰংগম আৰু যিমানবিলাক পণ্ডিত আছিল চব পলাল এই যে বাচ্চাটো কিমান বছৰ 5 years নাম কি পৰাশৰ মনত থাকিব লাগিব নাম কি বয়স কিমান সি আহিছে আহি কৈছে নমস্কাৰ কি হ'ল বোলে মোৰ আপোনাৰ ওচৰত এটা প্ৰশ্ন আছে আৰে প্ৰশ্ন মই কৰোঁ আকৌ ই মোক প্ৰশ্ন কৰে দিগ্বিজয় পণ্ডিত একবাৰ চাইছে ঠিক আছেতো সি কৈছে ল'ৰাটো বাচ্চাটো কি কৈছে প্ৰভু আপোনাৰ ওচৰত মোৰ এটা প্ৰশ্ন আছে আই হেভ এ কুৱেশ্যন ফৰ ইউ বোলে ঠিক আছে হেৰি তুমি কিবা অলপ গণ্ডগোল কৰিছা মই হৈছোঁ দিগ্বিজয় পণ্ডিত তুমি এটা বাচ্চা 5 বছৰ বয়স গতিকে মইতো ডিবেটৰ কাৰণে তুমি ডিবেট কি বস্তুটো বুজি নোপোৱা না এটা ডিবেট কিমান ডাঙৰ স্পৰ্টছ এটা বহুত ডাঙৰ কথা শাস্ত্ৰৰ কথাহে মই কওঁ তুমি এইবিলাক বুজি নাপাবা তোমাৰ এতিয়া উঠ টিপি দিলে গাখীৰ ওলাই যাব মাৰ গাখীৰ এৰা বেছি দিন হোৱাই নাই মানে এইটো পৰাশৰক কৈছে আৰু যে তুমি এটা বাচ্চা এটা
ডিবেট কি বস্তুটো তুমি এইটো বুজি নাপাবা, এইটো এটা ডাঙৰ স্পৰ্টছ। এইটো তুমি সেই সৰু সৰু খেল যে খেলি থাকা এনেকুৱা নহয়। হা, এণ্ড ইয়ৰ মাদাৰ্ছ মিল্ক ইজ ষ্টিল অন ইয়ৰ লিপছ। গতিকে তুমি যোৱা, ইয়াৰ পৰা যোৱা, তুমি সেই কিবা খেলাগেচোন, যোৱা এইফালে গৈ মাৰ্বল খেলা, এইবিলাকবোৰ আমাৰ ৰাস্তাত কিয় দিগদাৰ দিছা। তেতিয়া যে তুমি একদম বাচ্চা এটা, একো নাজানা, হা, এইবিলাক আমি বেলেগ লাইনত আছোঁ। আৰু এতিয়া পৰাশৰে কৈছে যে আপুনি ইমান যদি জানে, ইফ ইউ আৰ চ' এনলাইটেন, তেতিয়াহ'লে আপুনি মোক এই সৰু বাচ্চা বুলি কিয় কৈ আছে, যে আপুনি কিয় মোৰ শৰীৰটো চাই আছে। তাৰপিছত কৈছে আই এম নট দিছ বডি। পৰাশৰে কৈছে কি, আই এম, আপুনি মোৰ বাচ্চা দেখিছে, আপুনি ইমান ডাঙৰ পণ্ডিত, চবকে আপুনি দিগ্বিজয় কৰিছোঁ বুলি কৈছে, আৰু মোক আপুনি কিয় শৰীৰ চাই আছে, আপুনি বডি কনচিয়াছ। আমাৰ গীতাত কি আছে, আই এম নট দিছ বডি, আই এম স্পিৰিট চ'ল। সি ভাবিছে এইটো বহুত ডেঞ্জাৰ কথা কৈ দিলে। তাৰপিছত কৈছে, তেতিয়া পণ্ডিতে ইফালে মোক কৈছে, মানে ডোণ্ট ট্ৰাই টু এস্কেপ, আপুনি এতিয়া পলাই যাব নোৱাৰিব, প্লিজ আনচাৰ মাই কুৱেশ্যন। মোৰ প্ৰশ্ন শুনাই নাই আপুনি, এতিয়া প্ৰশ্ন শুনক, আপুনি উত্তৰ দিয়ক এতিয়া। অ'কে অ'কে, কুইকলি টেল মি হোৱাট ইজ ইয়ৰ কুৱেশ্যন। তোমাৰ কি প্ৰশ্ন আছে কোৱা। ভাবিছে ইয়াক সোনকালে যাব দিয়াই ভাল, আৰু ই গণ্ডগোল কৰিব নহ'বা। হা, তেতিয়া পৰাশৰে কি কৰিছে, এই মাটিৰ পৰা এক মুঠি কি লৈছে, বালি লৈছে, এনেকৈ বালি হাতত লৈ তেওঁৰ মুখৰ ফালে এনেকৈ দেখাইছে, কৈছে দিছ ইজ মাই কুৱেশ্যন, এইটোৱেই মোৰ প্ৰশ্ন। বোলে কোৱা, প্ৰশ্ন কি, যে আপুনি ছাৰ কওকচোন, প্ৰভু আপুনি কওক, মোৰ হাতৰ মুঠিত কিমান বালি আছে কওক, কেইটা বালিৰ কণা আছে। হাউ মেনি গ্ৰেইনছ অফ চেণ্ডছ আৰ দেয়াৰ ইন মাই গ্ৰিপ। মোৰ হাতৰ ভিতৰত যে বালি আছে, টুকুৰা টুকুৰা সৰু সৰু বালিবোৰ থাকে না, বালি কিমান কণা মোৰ তাত আছে, হাউ মেনি গ্ৰেইনছ আৰ দেয়াৰ। এতিয়া দিগ্বিজয় পণ্ডিতে এনেকুৱা প্ৰশ্ন কেতিয়াও শুনা নাই। ভাগৱতৰ ব্যাখ্যা দিব পাৰে, গীতাৰ ব্যাখ্যা দিব পাৰে, বেদৰ ব্যাখ্যা দিব পাৰে, এইটো সাংঘাতিক প্ৰশ্ন কৰিছে। এনেকুৱা প্ৰশ্ন জীৱনত শুনা নাই। গতিকে কিয় তাৰ মুখ বন্ধ হৈ গৈছে, কি উত্তৰ দিব। উত্তৰ দিব পাৰিব লাগিব, কাৰণ এই দিগ্বিজয় পণ্ডিত ছাপ'জ টু এনচাৰ টু এনি কুৱেশ্যন। আৰু আগততো এনাউন্সমেণ্ট আছে, কাৰ কি প্ৰশ্ন আছে লৈ আহা, আমাৰ গুৰুৰ ওচৰত তাৰ উত্তৰ আছে, কাৰণ তেওঁ কি দিগ্বিজয়। এইটো প্ৰশ্ন কওক এতিয়া আপুনি, কিমান গ্ৰেইন আছে। একদম এই যে পলাইছিলে যিবিলাক নহয়, এইবোৰ চব ওচৰলৈ আহিছে, বোলে ভাল হৈছে আজি, এইটো এতিয়াহে মানে খুব স্পৰ্টছটো এতিয়া ভাল হ'ব, মানে ডিবেট এতিয়া ভাল হ'ব। যে ই সাংঘাতিক বস্তু, বঢ়িয়া প্ৰশ্ন কৰি দিলে। তেনে যিবিলাক মানে এই যে কুৱেশ্যন হ'ল অলপ আগতে, পণ্ডিতবিলাক ক'লে চব গোট খাই গ'ল। আৰু তাৰ যিবিলাক এইবিলাক শিষ্যবিলাক আছিলে, সেইটো জীৱনত এনেকুৱা মানে চিটুৱেশ্যন ফেচ কৰা নাই। তেতিয়া পৰাশৰে লাহে লাহে ক'ব কৈছে যে প্ৰভু, এই দিগ্বিজয় পণ্ডিত, যে যাৰ আচল জ্ঞান থাকে, তেওঁ ভগৱানক সকলোৰে হৃদয়ত দেখা পায়। কি কৈছে, যে যাৰ ৰিয়েল নলেজ আছে, যাৰ আচল জ্ঞান আছে, সি ভগৱানক প্ৰত্যেকৰে হৃদয়ত দেখা পায়। আৰু যিজনে ভগৱানক চবৰে হৃদয়ত দেখা পায়, সি এজোপা বহুত ফল লাগি থকা গছৰ নিচিনা। গছ আছে, তাত বহুত ফল, এ ট্ৰী ফুল অফ ফ্ৰুটছ। আৰু তেতিয়া ডালবিলাক কেনেকুৱা হৈ যায়, এনেকৈ থাকে নেকি, ব' ডাউন হৈ যায়। কোনে কৈ আছে, পৰাশৰে কৈ আছে। কাক কৈ আছে, দিগ্বিজয় পণ্ডিতক। প্ৰভু আপুনি জানে, যাৰ আচল জ্ঞান আছে, ৰিয়েল নলেজ, প্ৰকৃত জ্ঞান হৈছে যে যি সকলোৰে হৃদয়ত কাক দেখা পাইছে, আপুনি মোৰ গা দেখাই আছে, মোৰ হৃদয়ত ভগৱানক দেখা নাই। আৰু আজি যদি দেখিলেহেঁতেন, তেতিয়াহ'লে আপোনাৰ অৱস্থাটো এজোপা গছত ঢেৰ যেতিয়া ফল লাগে, গছটো এনেকৈ ডুবি যায়, আৰু আপোনাৰ গছত ফল নাই। সেইকাৰণে আপুনি কেনেকৈ আছে, ডাং খাই আছে। ইউ আৰ এ ট্ৰী উইদাউট ফ্ৰুটছ।
That's why you fail to bow down to anyone. যে আপনি কারো ওচৰত মূৰ ঝুকাব নোৱাৰে। যদি আপোনাৰ সন্মান নাথাকে কাৰো প্ৰতি, আপুনি যদি বিনম্ৰ নহয়, ভগৱানৰ ওচৰত যদি আপোনাৰ বিনম্ৰতা নাথাকে, তেতিয়াহ'লে আপুনি যিমান জ্ঞান আপোনাৰ আছিলে এইবিলাক কোনো ভেলু নাই। আৰু কি ক'লে যে আপোনাৰ যদি মানুহৰ প্ৰতি সন্মান নাথাকে, ভগৱানক যদি আপুনি কাৰো হৃদয়ত দেখা নাপায়, আপোনাৰ যদি বিনম্ৰতা নাথাকে, তেতিয়াহ'লে আপোনাৰ জ্ঞানবিলাক মোৰ এই হাতৰ মুঠিত থকা বালিৰ সমান ভেলু দলিয়াই দিলেই। এইবিলাক কোনো ভেলু নাই, ৱৰ্থলেছ। এনেকৈ লৈছে দলিয়াই দিছে। তেতিয়া যে পৰাশৰ 5 বছৰীয়া ল'ৰাই এনেকুৱা কথা কৈছে, দিগ্বিজয় পণ্ডিতৰ একদম চব কথা গৈ ক'ত সোমাই গ'ল? হৃদয়ত সোমাই গ'ল। হৃদয়ৰ ভিতৰত সোমাই গৈছে, একদম এটা এটাকৈ সোমাই গৈছে। প্ৰথমে কৈছে আই এম নট দিছ বডি। এইটোতো হয়, এইটোতো মই লেকচাৰ দি থাকোঁ এইটো, আৰু মইতো তাক বডি চাই আছোঁ। তাৰপিছত কৈছে যে মোৰ নলেজৰ কোনো ভেলু নাই, বালিৰ নিচিনা দলিয়াই দিছে। মোৰ নলেজবোৰ চব জিৰ' বনাই দিলে। মানে আই ৱাজ হিৰ', নাও আই এম বিকাম এ জিৰ'। বাচ্চাটোৱে মোক কি কৰি দিলে? জিৰ' বনাই দিলে। তেতিয়া আহি পেলকুইনৰ পৰা মানে পালকিৰ পৰা নামিছে, নামি গৈ পেলাই তাৰ একদম ভৰিত ধৰিছে যে আই ৱান্ট টু বি ইয়'ৰ ডিচাইপল, যে মই তোমাৰ শিষ্যত্ব গ্ৰহণ কৰিছোঁ। বয়স কিমান? 5 বছৰ। দিগ্বিজয় পণ্ডিত বুঢ়া, আৰু গৈ কাৰ ভৰিত ধৰিছে? 5 বছৰীয়া বাচ্চাৰ ভৰিত ধৰিছে। এণ্ড হি বিকেম দ্য ডিচাইপল অফ পৰাশৰ। গতিকে আমি এই যে কাহিনীটো মই ক'লোঁ, ইয়াৰ অৰ্থ হ'ল বৈষ্ণৱৰ বিনম্ৰতা থাকিব। বিনম্ৰতা কেতিয়া থাকিব? যেতিয়া প্ৰকৃত জ্ঞানটো থাকিব। প্ৰকৃত জ্ঞান কি? প্ৰকৃত জ্ঞান হৈছে কি? য়েছ, আই এম নট দিছ বডি, আই এম স্পিৰিট সোল। ইয়া, আৰু I am the servant and servant and servant of God. I am not servant of God, but I am servant and servant and servant of God. জীবের স্বরূপ হয় নিত্য কৃষ্ণ দাস। এনেই বৈষ্ণৱ সদাচাৰ চিঞৰি থাকিলে নহ'ব। ভগৱান কোন বুজিব লাগিব, আৰু ভগৱান কোন বুজা ইমান সহজ নহয়। Krishna is very difficult for the people who are complex. যিবিলাকৰ মনটো খুব টান, এইবিলাকে ভগৱান বুজি নাপায়। কিয় বুজি নাপায়? যুক্তি কৰে, তৰ্ক কৰে। আৰু শাস্ত্ৰত লিখিছে, কি কৈছে? বিশ্বাসে মিলায় হৰি, তৰ্কে বহু দূৰ। তৰ্ক কৰিলে ভগৱান পলায়। ভগৱান লজিকত নাই, ভগৱান ট্ৰান্সলজিকেল। লজিকটো যদি ইয়াত থাকে, তাৰ তলতবিলাকক ইলজিকেল বুলি কয়, ইললজিকেল। আৰু লজিকৰ ওপৰত কি থাকে? ট্ৰান্সলজিকেল। যুক্তিৰে ভগৱান ঢুকি নাপায়, আৰু বেযুক্তিকৰ কথা ক'বই নালাগে। এবাৰ প্ৰভুপাদক এজন মানুহে কৈছিলে, আই এম দ্য গড। কি কৈছিলে? প্ৰভুপাদ কৈছে, then I am the Queen of England. If you are God, at least I am the Queen of England. How can it be? Then how can it be yours, you to be God? এইবিলাক প্ৰভুপাদে কৈছিলে, these are illogical. এইবিলাক কোন মানুহ গুৰুত্ব নিদিয়ে। মই যদি এতিয়া কওঁ যে মই এই টেম্পলটোৰ প্ৰেচিডেণ্ট, চবেই ইয়াৰ পৰা পলাব। ই অলপ কিবা গণ্ডগোল লৈ আহিছে, ইউৰোপৰ পৰা ঘূৰি আহি কিবা গণ্ডগোল হ'ল ইয়াৰ। ইললজিকেল, ইয়াৰ কোনো আৰু লজিক নাই। আৰু কোনো এনেকৈ মোক সুধিবলৈ আহিব নেকি আপুনি কিয় কৈছে? এইটো ষ্ট্ৰেইট কথা এটা, চেন্সলেছ, ইলজিকেল, লজিক নাই। লজিক কেতিয়া আহিব? যেতিয়া হোৱাট ইজ হোৱাটটো বুজি নাপাওঁ, যে এইটো ভাল নে সেইটো ভাল, এইটো ভাল নে সেইটো ভাল, তেতিয়াহে লজিক আহিব। আমাৰ বেদান্ত সূত্ৰ, গীতা, ভাগৱত, এইবিলাকত বহুত লজিক দিয়া আছে আচল বস্তুটো বুজাবৰ কাৰণে। কিন্তু লজিকৰ ওপৰতো আছে এটা বস্তু, যুক্তিৰ ঊৰ্ধত আছে। এইটো কোন? ভগৱান। ট্ৰান্সলজিকেল।
সেইকাৰণে ভগৱানক বুজিবৰ কাৰণে বৈষ্ণৱ সদাচাৰ থাকিব লাগিব। আৰু সদাচাৰ কেনেকৈ থাকিব? যদি বিনম্ৰ হয়, সহ্য কৰিব লাগিব, তিতিক্ষৱ কৰুণিকা, খুব কৰুণা থাকিব লাগিব হৃদয়ত। নামে ৰুচি জীৱে দয়া, নামত ৰুচি থাকিব লাগিব। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। গাওঁতে একদম ৰুচি লাগিব লাগিব, ইণ্টাৰেষ্ট লাগিব লাগিব। এনেকৈ হৰে কৃষ্ণ কৃষ্ণ কেতিয়া যে শেষ হ'ব? 16 মালা আকৌ দীক্ষা ল'ব লাগিব নহয়। 16ৰটো নাম্বাৰটো লাগি থাকে নহয়, গুটি টানি থাকোঁতে চাই থাকে 4টা বাকী, স্পীড বঢ়াই দিয়ে একদম, মানে এইটো ৰাজধানী চলে। হৰে কৃষ্ণ ৰাম 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 ৰাম। এইটো কি চলি আছে বাবা? এইটো একদম ভ্ৰমণাৰ নিচিনা একদম আৱাজ দি আছে। কৃষ্ণটো বহুত দূৰতে পলাব আৰু বাকী মানুহ পলায়, কৰে না? এনেকুৱা কিছুমানে কৰি থাকে না। ৰাম 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 4 মালা বাকী আছে। দীক্ষা আহি আছে 16 মালা কৰিব লাগিব, লিখিব লাগিব ন ডায়েৰীত, আজি 16 মালা কমপ্লিট হ'ল। এনেকৈ কি ভগৱান বুজা যায়? ভগৱান বুজা নাযায়। সেইকাৰণে নামত ৰুচি থাকিব লাগিব। নাম শুনিলে দৌৰি আহিব লাগিব। হৰিনাম চলিছে, চব বাদ দি দৌৰিব পাৰিব লাগিব। সেইটো নামত ৰুচি আছে। আৰু জীৱে দয়া, জীৱবিলাক দেখিলে দয়া হ'ব লাগিব। মাছ মাংস খোৱাটো বহুত দূৰত, একদম নিকৃষ্ট কথা এটা। দয়াৰ বহুত বিপৰীত দয়া থাকিব লাগিব। হোৱাট ইজ দয়া? দয়া মানে মই যিমান জানো চবকে ক'ব লাগিব, মই কৃপণ হ'ব নালাগিব। ছানডে লেডিজ ক্লাছ ইয়াত হয়, মোৰ ভাল লাগে আৰু কাকো নকওঁ, মই অকলে অকলে গৈ ক্লাছ কৰি থাকোঁ, বেয়া। চবকে ক'ব লাগিব ইয়াত এটা ক্লাছ হয়, মই নাহোঁ, কোনোবাই দিব, আহিব যদি ভাল পাইছা। এইটো জীৱ দয়া। আৰু শেষৰটো হৈছে বৈষ্ণৱ সেৱা। বৈষ্ণৱজনক সেৱা কৰিব লাগিব। সেৱা মানে ভৰি হাত পিটিকি থাকিলে নহ'ব, প্ৰভু মোক মাতাজী, এইটো নহ'ব। সেৱা মানে কি? হোৱাট ইজ সেৱা? লাভেবল ডিভোশনেল সার্ভিস। লাভেবল ডিভোশনেল সার্ভিস, আনকণ্ডিশ্যনেল, আনইণ্টাৰাপ্টেড। কোনো তাত কণ্ডিশ্যন থাকিব নালাগিব যে মই আপোনাক প্ৰভু আৰু পানী গিলাচ আনি দিছোঁ, চাব দেই মোৰ পৰীক্ষা আছে, IDCৰ পৰীক্ষা আছে, বহীখন ভালকৈ চাব। কণ্ডিশ্যন নাই। সেৱাত কোনো কণ্ডিশ্যন থাকিব নোৱাৰিব। আনইণ্টাৰাপ্টেড। আজি কৰিছোঁ, দীক্ষা পালে আপোনাক আৰু চিনি নাপাওঁ, নহ'ব। এইটো সেৱা ভগৱানে নলয়। ভগৱানৰ সেৱাটোত কোনো কণ্ডিশ্যন থাকিব নালাগিব, কেতিয়াও বন্ধ হ'ব নালাগিব, আৰু ভলেণ্টাৰী হ'ব লাগিব। মই কৈছোঁ কাৰণে কোনোবা আহিছে, এইটো সেৱা নহয়। এই যে ইয়াতে 2টা সেৱা চলি আছে এতিয়া, কি? এটা হৈছে শ্ৰৱণ সেৱা, আৰু কি সেৱা? কীৰ্তন সেৱা। মই যে কৈ আছোঁ এইটো কীৰ্তন। 2টা সেৱা ইয়াত চলি আছে। এটা হ'ল ভজন সেৱা, এটা হৈছে কীৰ্তন সেৱা। কীৰ্তন সেৱাটো কোনোবাই আমি কৈছোঁ, কীৰ্তন মানে যে এইখন বজাই গোৱাটো নহয়। কৃত এটা সংস্কৃত শব্দ। কৃত মানে টু স্পীক, টু গ্লৰিফাই, টু এক্সপ্ৰেছ, টু নেৰেট, টু ডিছক্ৰাইব এবাউট কৃষ্ণ। কৃষ্ণৰ বিষয়ে কোৱা, কৃষ্ণৰ গুণানুকীৰ্তন কৰা, কৃষ্ণৰ বিষয়ে আলোচনা কৰা, সদ আলোচনা, এইখিনিকে কোৱা হয় কীৰ্তন। এতিয়া কৃতটো থাকিব লাগিব, মানে কি হ'ব লাগিব? তাত ৰুচি থাকিব লাগিব, জীৱৰ প্ৰতি দয়া থাকিব লাগিব, আৰু বৈষ্ণৱক কি কৰিব লাগিব? সেৱা কৰিব লাগিব। এতিয়া এটা প্ৰশ্ন বহুতে কৰে, মোক বহুতে কৰিছিল যে প্ৰভু আপুনি সেই আমাৰ মন্দিৰৰ বৈষ্ণৱৰ লিষ্টখন মোক দি দিব দেই, মই সেইকেইজনকে সেৱা কৰিম। আৰু লিষ্ট অফ বৈষ্ণৱ, কাক সেৱা কৰিম? বৈষ্ণৱ কে? বুজিছে? বৈষ্ণৱ যাৰে দেখে বিষ্ণু স্মৰণ হয় তাৰাই বৈষ্ণৱ। এই যে আমি তিলক লৈছোঁ, শিখা ৰাখিছোঁ, পইতা ৰাখিছোঁ, ধুতি পিন্ধিছোঁ, এনেকৈ আহিছোঁ, চব কিহৰ কাৰণে? চফ নেকি? নহয়, যাতে মোক দেখিলে বিষ্ণুক এবাৰ মনত পৰে কাৰোবাৰ। যাৰে দেখে বিষ্ণু স্মৰণ হয় সি বৈষ্ণৱ। এইটো এটা ডেফিনিশ্যন। আৰু এটা হ'ল কি? যে বিষ্ণুৰ উপাসনা কৰে, ই বৈষ্ণৱ। আৰু হ'ল যাৰ দেহাত বিষ্ণু থাকে, ই বৈষ্ণৱ। চবৰে দেহাতে বিষ্ণু আছে, পৰমাত্মা চবতেই বিৰাজমান, সবাই বৈষ্ণৱ। কিন্তু সেৱা কাক কৰিম? চবকে কৰিব লাগিব। এই মন্দিৰত সদায় সেই ইয়াক সেৱা কৰিম, এই নাহে কেতিয়াবাহে নকৰোঁ,
দ্যাট ইজ নট বৈষ্ণৱ সেৱা সেইকাৰণে বৈষ্ণৱৰ কেইটা গুণ থাকে তিনিটা নামে ৰুচি জীৱে দয়া আৰু বৈষ্ণৱ সেৱা এইখিনি কৰাৰ পাছত এইখিনি কৰিলেই বৈষ্ণৱ সদাচাৰ বৈষ্ণৱ এটিকেট অবজাৰ্ভ কৰা হয় নহবা কিতাপ চাই চাই প্ৰভুৱে কৈছে কি বৈষ্ণৱ এটিকেট আছে বিনম্ৰ হ'ব লাগিব মোৰ একো নাই আৰু প্ৰভু আপুনি এইবোৰ নহয় দিছ ইজ শ্ব' অফ 2 নম্বৰ সহ্য কৰিব কৈছে বেয়াকৈ কৈছে সহ্য কৰিছোঁ কিন্তু ভিতৰত খং আছে ইমান সহজ নহয় বৈষ্ণৱ সদাচাৰ বহুত ডাঙৰ বস্তু এটা মই নাজানো তোমালোকে কি পঢ়িলা কি কৰিলা কিন্তু ইয়াত বৈষ্ণৱ সদাচাৰ মানে প্ৰেক্টিকেল বৈষ্ণৱ হ'বৰ কাৰণে এই বৈষ্ণৱ সদাচাৰ শিকিব লাগিব মই সেইকাৰণে সৰু সৰু কাহিনীবিলাক কওঁ ইয়াৰ আগতো মই ইউৰোপৰ পৰা কাহিনী কৈছিলোঁ সদাচাৰ কিমান দৰকাৰ আছে বহুতে পলাই যায় আচলতে বৈষ্ণৱ সদাচাৰৰ ছেমিনাৰ হোৱাৰ পাছত ক্লাছৰ সংখ্যাটো আধা হৈ যাব লাগে ভয় খাই যাব লাগে ছবি আৰে নাই আৰু ইমান কৰিব নোৱাৰোঁ এনাফ ইজ ইনাফ বা বাঢ়িব লাগে ঠিক আছে এনেকুৱাইতো কৰিব লাগে আনন্দ পাব লাগে ঠিক আছে মই আশা ৰাখিছোঁ তোমালোকে বহুত সদাচাৰ শিকিলা ছবি গতিকে বৈষ্ণৱৰ দৰে চেষ্টা কৰিবা মোকো অলপ আশীৰ্বাদ কৰিবা মই যেন বৈষ্ণৱৰ নিচিনা ব্যৱহাৰ কৰিব পাৰোঁ চবকে আৰু বৈষ্ণৱ এইটো মানে শাস্ত্ৰত লিখা আছে যে উই আৰ এজ অল্ড এজ কৃষ্ণ জানা নহয় এইটো ছবি যে মই ডাঙৰ নে মই বুঢ়া নে কৃষ্ণ বুঢ়া যে কৃষ্ণ কৈছে তুমি মোৰ সমানেই বুঢ়া কৃষ্ণ যদি অজন্ম হয় মই অজন্ম কৃষ্ণ যদি অমৰ হয় ময়ো অমৰ সেই বুলি মই কৃষ্ণ নহয় এইটো হৈছে অচিন্ত ভেদাভেদ তত্ত্ব এটা যিটো চিন্তাৰে বুজিব নোৱাৰি ইনকনচিভেবল কনচিভ কৰিব নোৱাৰি ভগৱানে কৈছে মই চবৰ তাতে আছোঁ কিন্তু নাই আছোঁ আৰু নাইও I am with everybody in everybody's heart but at the same time I am outside ঈশোপনিষদ মন্ত্ৰ নম্বৰ 5 গতিকে এই যে ভগৱানে কৈছে এইবিলাক বুজিব নোৱাৰি মানে আৰে এইটো কি কথা কৈছে আছেও নাই কৈছে সো কণ্ট্ৰাডিক্টৰী ভগৱানক বুজা ইমান সহজ নহয় কিয় বুজিব নোৱাৰোঁ কাৰণ আমি লজিক দি ভগৱানক চেষ্টা কৰি থাকোঁ এইটো আমাৰ লগত মিলাই থাকোঁতো আমিতো কুঁৱাৰ ভেকুলি না সাগৰটো দেখা নাই গতিকে আমি এই ভেকুলি নিচিনাকৈ এই কুঁৱা ৱেল তাত ভেকুলিটিক এবাৰ এটা প্ৰশ্ন কৰিছিলে এজন আহি সাগৰ দেখিছা দেখা নাই তেতিয়া ভেকুলিতে সুধিছে সাগৰ কি বিশাল পানী তেতিয়া সি কৈছে যে মোৰ এই কুঁৱাটোতকৈ কিমান ডাঙৰ কেনেকৈ বুজাব আপুনি কিমান ডাঙৰ তাৰপিছত বহুত ডাঙৰ বোলে 2 গুণমান হ'ব নেকি নহয় 100 গুণমান হ'ব নেকি বোলে তোমাৰ লগত আৰু কথা নাপাতাই ভাল কাৰণ তুমি বুজিয়ে নাপাবা মই যিটো ডাঙৰ কথা কৈ আছোঁ ভগৱান এনেকুৱা বিশাল ভগৱানৰ বিশালতা ভগৱানৰ যিটো ইনফাইনাইট পটেঞ্চি কৃষ্ণ ধুনীয়া ন কিমান ধুনীয়া মোতকৈ ধুনীয়া নেকি নহয় চবতকৈ ধুনীয়া নেকি নহয় কিমান ধুনীয়া যাৰ ওপৰত আৰু কোনো ধুনীয়াই নাই His beauty is infinite. He is extremely beautiful. কোনোবা এনেকুৱা এটা এণ্টিটি আনি দিব পাৰিব নেকি এইজনেই হৈছে এজন মানুহ যি কৃষ্ণতকৈ ধুনীয়া কৃষ্ণৰ টকা পইচা কিমান আছে আদানীৰ সমান নেকি 50টা আদানী আহিলে কৃষ্ণক কিনিব পাৰিব নেকি নোৱাৰে এই বিশ্ব ব্ৰহ্মাণ্ড এই যে ৰাতি দতবোৰ ওলাব এইবিলাকত যিমান ধন সোণ দৌলত আছে এইবিলাক নি কৃষ্ণক কিনিব পাৰি নেকি এইটো কৃষ্ণৰ এটা মামুলি এটা নোমৰ পৰা ওলাই গৈছে কৃষ্ণ what to speak of Krishna বিষ্ণুৰ স্পোৰ এনেকুৱা হাজাৰ ওলাই আছে that is কৃষ্ণ কিন্তু কৃষ্ণকটো বুজা ইমান সহজ নহয় আমাৰ মগজটো কিমান ইমান ভেকুলি কুঁৱাৰ সাগৰ কি বুজি পাম
সাগৰ বুজি পাবৰ কাৰণে কি কৰিব লাগিব যি সাগৰ দেখিছে তাক সি যি কয় তাকে শুনিব লাগিব তেতিয়া সাগৰটো অলপ বুজাত যাব সাগৰটো বুজাত যাব গতিকে আমি বৈষ্ণৱ এটিকেটটো আজি ইয়াতে সামৰিছোঁ তোমালোকে নেক্সট ক্লাছ মই